Hello students, মই প্ৰাচুৰ্য sir. সকলোকে স্বাগতম জনাইছো JNV Guide YouTube channel. আজি তোমালোকৰ নৱোদয় বাছনি পৰীক্ষাৰ এটা বিশেষ ভিডিও হ'ব গৈ আছে। আজি এই ভিডিওটোত আমি আলোচনা কৰিম যে তোমালোকৰ এটা জুলাই আজি 1 তাৰিখ হ'ল। তো জুলাই এতিয়া তোমালোকে 1 তাৰিখটো বাৰু গ'ল বাদ দিছো। জুলাই 2 তাৰিখৰ পৰা তোমালোকে অহা 29 দিন 30 দিন কি কৰিবা কি নকৰিবা। ঠিক আছে? 2 তাৰিখৰ পৰা 30 তাৰিখলৈ তোমালোকে কি কৰিবা কি নকৰিবা আৰু পৰীক্ষা কেতিয়া আছে তো গম পাইছাই। গোটেইখিনি বিষয় আমি আলোচনা কৰিম এই ভিডিওটোত আৰম্ভণিৰ পৰা শেষলৈকে থাকা তুমি ইংলিশ মিডিয়ামে হোৱা বা অসমীয়া মিডিয়ামে হোৱা ভালকে ভিডিওটো চোৱা আৰু নৱোদয় প্ৰস্তুতিৰ বাবে এটা ধুনীয়াকে আমি প্ল্যান বনাই পেলাই আগবাঢ়িব লাগিব ওকে ষ্টুডেন্টস তাৰ আগতে এটা বিশেষ ঘোষণা বা ইম্পৰ্টেন্ট এনাউন্সমেন্ট দিব বিচাৰিছো তোমালোকক ওকে তো যিসকলে আমাৰ লগত ক্লাছ কৰা নাছিলা বা ক্লাছ কৰিমকে ভাবি আছা তুমি ইংলিশ মিডিয়ামে হোৱা বা অসমীয়া মিডিয়ামে হোৱা ঠিক আছে তুমি ইংলিশ মিডিয়ামে হোৱা বা অসমীয়া মিডিয়ামে হোৱা আমাৰ অসমীয়া মিডিয়াম ছাত্ৰ ছাত্ৰী সকলৰ বাবে অহা 2 3 4 তাৰিখে আমি 3 দিনৰ ফ্ৰী ক্লাছ আনি আছো অসমীয়া মিডিয়ামৰ কাৰণে ৰাতি 7টা বজাত হ'ব আৰু ইংলিশ মিডিয়ামৰ কাৰণে ৰাতি 8টা বজাত হ'ব ঠিক আছে ইংলিশ মিডিয়ামৰ কাৰণে ৰাতি 8টা বজাত হ'ব ওকে ষ্টুডেন্টস ঠিক আছে তো তোমালোকে এই দুটা বস্তু কৰিব পাৰিবা আমি ইয়াত অলপমান মেন্টাল এবিলিটি অসমীয়া তুমি যদি অসমীয়া মিডিয়াম তো নিজে ইংলিশ মিডিয়াম ইংলিশ আৰু আমি তোমালোকৰ ম্যাথছ খিনি ঠিক আছে সেই বস্তুখিনিৰ বিষয়ে আলোচনা কৰিম ডিসকাস কৰিম কেনেকৈ পঢ়িবা কি কৰিবা কি কি সৰু সৰু বস্তুবিলাক আমি আলোচনা কৰিম অসমীয়া মিডিয়ামৰ কাৰণে ৰাতি কেটা বজাত 7টা বজাত তোমাৰ ইংলিশ মিডিয়ামৰ কাৰণে কেটা ৰাতি 8টা বজাত স্যাৰ এতিয়া মই ক্লাছটো কেনেকৈ জয়েন কৰিম ঠিক আছে তোমালোকে কেনেকৈ জয়েন কৰিবা তোমালোকে কি কৰিবা এই নাম্বাৰটোত WhatsApp মেছেজ দি দিবা ঠিক আছে এই নাম্বাৰটোত তোমালোকে WhatsApp মেছেজ দিবা আৰু যদি ফোন কৰিব লগা আছে এই নাম্বাৰটোত তোমালোকে ফোন কৰিবা ঠিক আছে আমাৰ ক্লাছৰ পৰা তোমালোকক কামিনী মেমে ফোন উঠাব মই নামটো লিখি দিছো কামিনী মেমে তোমালোকক ফোন উঠাব ঠিক আছে এই নাম্বাৰটো ফোন কৰিলে ফোন পাবা আৰু এইটো তোমালোকে কি কৰিবা নিজৰ নামটো লিখি ঠিক আছে নিজৰ নামটো লিখি তোমাৰ নাম জানিবা তোমাৰ অংকুৰ ঠিক আছে অংকুৰ তুমি নামটো লিখিলা তুমি লিখিলা কি ক্লাছ কিমান ক্লাছ 5 কি মিডিয়াম আসামিজ মিডিয়াম বাই ইংলিশ মিডিয়াম ঠিক আছে এইখিনি তেনেকৈ লিখি পেলাই তুমি দি দিলা আমাক ঠিক আছে তুমি যদি অসমীয়া মিডিয়াম হয় তেতিয়া অসমীয়া মিডিয়ামত তোমাৰ ক্লাছটো হ'ব WhatsAppত ইংলিশ মিডিয়াম যদি হয় ইংলিশ মিডিয়ামত তোমাৰ অহা কালিৰ পৰা ক্লাছখিনি হ'ব ওকে ষ্টুডেন্টস তো সেই কাৰণে তোমালোকে এনেকুৱাকে কৰিবা আৰু ফোন যদি কৰিব আছে ফোনটো এই নম্বৰটোত কৰিবা তোমালোকে ফোনটো ৰাতিপুৱা কি কৰিবা ৰাতিপুৱা 10টা বজাৰ পৰা ঠিক আছে ৰাতিপুৱা 10টা বজাৰ পৰা দিনৰ 1টা বজালৈ কৰিবা ফোনটো আকৌ আবেলি 5টা মান বজাৰ পৰা তোমালোকে ফোন কৰিবা 9টা মান বজাৰ ভিতৰত তোমালোকে ফোন কৰিলে পাবা এই নাম্বাৰটোত ফোন কৰিলে পাবা ঠিক আছে বস্তুখিনি ভালকে চাই লোৱা হা ওকে এই সময়টোৰ ভিতৰত ফোন কৰিবা ৰাতিপুৱা আকৌ 5টাতে ফোন কৰি নিদিবা দে আমি নুঠু নহয় ৰাতিপুৱা 5টা বজাত ফোন কৰিলে তোমালোকে 10টাৰ পৰা দিনৰ 1টা বজাৰ ভিতৰত ফোন কৰিবা আৰু ইফালে 5টাৰ পৰা ৰাতি 9টা বজাৰ ভিতৰত ফোন কৰিবা ওকে আৰু WhatsAppত তোমালোকে মোক মেছেজ দি দিবা এই নাম্বাৰটোত মেছেজ দি দিবা ঠিক আছে এই নাম্বাৰটো তোমাৰ নামটো যি আছে হেতু ক্লাছটো দি দিবা আৰু অসমীয়া মিডিয়াম নে ইংলিশ মিডিয়াম লিখি পেলাই মেছেজ দি দিবা তাৰপিছত আমাৰ WhatsApp গ্ৰুপ য'ত থাকিব WhatsApp গ্ৰুপত তোমালোকক জয়েন কৰি ক্লাছসমূহ কৰিব পাৰিবা ওকে আৰু যিসকলে ক্লাছ কৰি আছে আমাৰ লগত তো তোমালোকৰ ক্লাছসমূহ চলি আছে টাইম টেবল দি দিয়া গৈছে ধুনীয়াকৈ ক্লাছবিলাক চলি আছে ওকে এতিয়া আমি আহো যে মেইন তোমালোকৰ এতিয়া এইদিন কি কৰিম স্যাৰ আমি এতিয়া পৰীক্ষালৈ তোমালোকৰ ডিসেম্বৰ কেই তাৰিখে জানানে ডিসেম্বৰ 13 তাৰিখে তোমালোকৰ নৱোদয় বাছনি পৰীক্ষা ঠিক আছে নৱোদয় বাছনি পৰীক্ষা কেতিয়া ডিসেম্বৰ 13 তাৰিখ ওকে ডিসেম্বৰ 13 তাৰিখে আমাৰ কি নৱোদয় বাছনি পৰীক্ষা হা এতিয়া তোমালোকে এটা বস্তু চাই লোৱা ঠিক আছে পতককে মই এটা বস্তু দেখা দিছো আমাৰ পৰীক্ষালৈ কিমান দিন আছে জানানে আমাৰ পৰীক্ষালৈ কিমান দিন আছে আমাৰ পৰীক্ষালৈ এতিয়া তোমালোকৰ 5 মাহ 10 দিনে ধৰিছো মই জানিবা 5 মাহ 10 দিন ঠিক আছে 5 মাহ 10 দিন ঠিক আছে এটা মাহত তোমালোকৰ কিমান দিন থাকে 30 দিন থাকে বা 31 দিনীয়া মাহ তোমাৰ দুটা তিনটা মান পাম আমি মই হেকিটা কমাই দিছো নিবা 30 5 গুণ কিমান তোমাৰ আমাৰ 150 দিন প্লাস 10 দিন কিমান হল 160 দিন
160 days আমি 160 দিন পাম জানা না বহুত দিন পাম আমি পৰীক্ষালৈ তোমালোকৰ বহুত দিন আছে ঠিক আছে 160 দিন তোমালোকৰ আছে ঠিক আছে পৰীক্ষালৈ 160 days 160 দিন আছে এই 160 দিন 160 দিন যদি তোমালোকে ভালকে এদিন পঢ়া 100% তুমি চকু মুজি সিটটো পাই যাবা মই হেটোৱে তোমালোকক গ্যাৰান্টি দিম যদি ডেইলি দৈনিক যদি তোমালোকে ভালকে পঢ়া ধুনিয়াকে সিটটো পাই যাবা ওকে এতিয়া আমি এটা প্ল্যান বনাম যে তোমালোকৰ এটা বন্ধ স্কুল নাই কিবা নাই হেতু নাই কি কৰিম আমি এটা কি কৰিম খেলি থাকিম নেকি তোমালোকে নহয় কি কৰিবা ৰাতিপুৱা 5টা বজাত উঠিব চেষ্টা কৰিবা ঠিক আছে প্ল্যানটো মতে আমাৰ কি হ'ল আমাৰ প্ল্যানটো মতে আমি ৰাতিপুৱা 5টা বজাত উঠিব লাগিব ঠিক আছে 5টা পৰা 5:30 লৈকে তোমালোকে অলপ ফ্ৰেছ হ'লা বা কোনবা যদি 4টা বজাত উঠো বুলি কয় বিৰাট ভাল কোনবা যদি 4:30 উঠো বুলি ক'লে বিৰাটে ভাল এ তোমালোকৰ ওপৰত এৰি দিছো মই কমসে কম 5টা বজাত ধৰিছো কমসে কম আমি কেটা বজাত উঠিব লাগিব 5টা বজাত উঠিব লাগিব কমসে কম আমি 5টা বজাত উঠিবই লাগিব ওকে তাৰ পিছত তোমালোকৰ আধা ঘণ্টা মই দিলো যে তোমালোকে অলপমান খুজ কাঢ়িলা বাহিৰ গলা অলপ বটা লগালা পানী খালা ব্ৰাছ কৰিলা গা ধুলু বুলি কলে গা ধুলা কিবা কৰিলা তোমালোকৰ ওপৰত কথা ঠিক আছে তো এইখিনি সময় তোমালোকে লগালা চাহটা খাই মিল ললা ফ্ৰেছ হৈ ললা তোমালোকে পুৱা উঠি পেলাই জপিয়া দি পেলাই পঢ়াত বহি নিদিবা পুৱা উঠি পেলাই জপিয়া দি পঢ়াত বহিলে আকৌ তোমালোকৰ কি হ'ব পঢ়াত মনোযোগে নবহিব হয়নে ঠিক আছে তাৰপিছত তোমালোকে কি কৰিবা 5:30 বজাৰ পৰা তোমালোকৰ 5:30 বজাৰ পৰা 1 ঘণ্টা বহিলা ঠিক আছে 1 ঘণ্টা বহিবা হা 1 ঘণ্টাকে আমি ভগাই দিম তোমাক সিস্টেমটো হা 1 ঘণ্টাকে আমি সিস্টেমটো ভগাই লম 1 ঘণ্টাত কি কৰিলা তোমালোকৰ 1 ঘণ্টাত তোমালোকৰ যদি তুমি ইংলিশ মিডিয়াম হয় ইংলিশ পঢ়িলা যদি তুমি আসামিজ মিডিয়াম হয় তুমি অসমীয়া পঢ়িলা ঠিক আছে তুমি ইংলিশ মিডিয়াম যদি হয় ইংলিশ তোমাৰ ভাষা জ্ঞানটো পঢ়িলা ল্যাঙ্গুৱেজটো পঢ়িলা অসমীয়া যদি হয় তুমি অসমীয়া ভাষা জ্ঞান ল্যাঙ্গুৱেজটো পঢ়িলা তুমি ঠিক আছে সেই কামটো তুমি কৰিবা ওকে প্ৰথম 1 ঘণ্টা হেতু কাম কৰিবা চিঞৰি পঢ়িবা ঠিক আছে তাৰ পিছত দ্বিতীয় 1 ঘণ্টা কি কৰিলা আকৌ 6:30 মান বজাৰ পৰা ঠিক আছে আকৌ 6:30 মান বজাৰ পৰা 7:30 লৈকে তুমি কি কৰিবা মেন্টাল এবিলিটি কৰিবা নহয় ম্যাথছ কৰিবা নহলে ঠিক আছে মই ম্যাথছে দি দিছো ম্যাথছ কৰিবা ঠিক আছে এলা নকৰিবা দে এলা নকৰিবা একদম এলা নহয় ম্যাথছ কৰিলা ঠিক আছে ম্যাথছ কৰিলা ধুনিয়াকে 6:30 পৰা 7:30 লৈকে ধুনিয়াকে ম্যাথছ কৰিলা তোমালোকে তাৰ পিছত অলপমান গা চা ধুই লবা কিবা কিবি কৰি ললা আকৌ 8টাৰ পৰা তোমালোকে কি কৰিলা 9টা বজালৈকে কি কৰিবা মেন্টাল এবিলিটি কৰিবা দে মানসিক দক্ষতা মেন্টাল এবিলিটি তোমালোকে কৰিলা ঠিক আছে কেটা 8টা পৰা 9টা লৈকে মাজতে আধা ঘণ্টা অলপমান ৰৈ লবা আধা ঘণ্টা গেপ লৈ লবা আধা ঘণ্টা খোৱা বোৱা কৰি লবা গা চা ধুই লবা ফ্ৰেছ হৈ লবা আধা ঘণ্টা তোমালোকে ঠিক আছে ইফাল কৰি লবা অলপমান ঠিক আছে ওকে তাৰপিছত তোমালোকে কি কৰিলা 8টা বজাৰ পৰা 9টা বজালৈ মেন্টাল এবিলিটি পঢ়িলা হা 8টা পৰা 9টা লৈ মেন্টাল এবিলিটি তোমালোকে পঢ়িলা ওকে ধুনিয়া একদম তাৰপিছত তোমালোকে কি কৰিলা আকৌ তোমালোকে অলপমান আধা ঘণ্টা মান তোমালোকে কি কৰিবা 9টা বজাৰ পৰা 9:30 বজালৈ অলপমান তোমালোকে ভাগখিনি পঢ়িলা ইংলিশ নহলে অসমীয়া পঢ়িলা ঠিক আছে ইংলিশ নহলে অসমীয়াখিনি পঢ়িলা ঠিক আছে ইংলিশ নহলে অলপ অসমীয়াখিনি পঢ়িলা তোমালোকে ওকে ইংলিশ নহলে অসমীয়াখিনি পঢ়িলা ওকে হেতু কৰিবা ঠিক আছে আৰু ইয়াতে এটা কথা মই কৈ দিছো যাৰ ৰাতি নেটৱৰ্কসমূহ ভালকে নাথাকে আমাৰ ক্লাছসমূহ বা ইউটিউবৰ ক্লাছসমূহ বা আমাৰ ৰেকৰ্ডিংসমূহ চাবলৈ তোমালোকৰ যদি দিগদাৰ হয় তেতিয়া তোমালোকে কি কৰিবা ক্লাছখিনি চাবা ৰাতিপুৱা শুই উঠি পেলাই সিধাই ক্লাছখিনি চাবা দে 5:30 পৰা 6:30 লৈকে 6:30 বজালৈকে 1 ঘণ্টা 1.5 ঘণ্টা যিমানটো হয় ৰেকৰ্ডিং ক্লাছখিনি চাই ক্লিয়াৰ কৰিবা হা ৰেকৰ্ডিং ক্লাছখিনি চাই ক্লিয়াৰ কৰিবা ইউটিউবৰ ক্লাছখিনি চাই ক্লিয়াৰ কৰিবা যদি ৰাতি তোমালোকৰ নেটৱৰ্ক পোৱা দিগদাৰ হয় নেটৱৰ্ক ভালকে নাথাকে ৰাতি তোমালোকৰ ৰাতিপুৱা 5:30 পৰা 6:30 ভিতৰত তোমালোকে এই ক্লাছখিনি চাই শেষ কৰিবা ঠিক আছে এতিয়া নহলে বস্তুখিনি তোমালোকৰ আকৌ থাকি যাব ওকে হা এইখিনি তোমালোকে কৰিলা ওকে তাৰ পিছত তোমালোকক মইটো কেটা 9:30 বজালৈকে দিলো 9:30 পৰা তোমালোকে কি কৰিবা চোৱা 9:30 পৰা তোমালোকৰ 10:30 লৈকে খোৱা কৰিলা গা চা ধুলা ইফালে গলা কিবা কিবি কৰিলা খুচুক খাচা কিবা কিবি হ'ল তাৰ পিছত তোমালোকৰ 10:30 পৰা 11:30 লৈকে তুমি কি কৰিলা অলপ খেলা ধূলা কৰিলা ইফাল কৰি থাকিলা তাৰ পিছত আকৌ 11:30 বজাৰ পৰা শুনা ভালকে
11:30 বজাৰ পৰা তুমি আকৌ 12:30 লৈকে বহা ঠিক আছে 11:30 বজাৰ পৰা 12:30 লৈকে বহা তুমি কি কৰিবা মেন্টেল এবিলিটি পঢ়িবা লিখি যোৱা দে মই বস্তুবিলাক যে দি আছো কৈ আছো যে মন দি প্ৰথমতে লিখি যোৱা ঠিক আছে দুইটা প্ৰথমতে শুনা তাৰপিছত তোমাৰ টাইম টেবুলটো নিজে এটা বনাবা সদায় ডেইলি এই টাইম টেবুলটো ফলো কৰিব লাগিব তুমি কিন্তু সদায় এই টাইম টেবুলটোত চলিব লাগিব 11:30 বা 12:30 লৈকে তুমি কি কৰিলা মেন্টেল এবিলিটি পঢ়িলা ঠিক আছে তাৰ পিছত তুমি কি কৰিবা 12:30 বা 1 বজালৈকে ঠিক আছে 12:30 বা 1 মান বজালৈকে তুমি যদি বিচাৰা যদি পাৰা যদি মন আছে পঢ়িব ঠিক আছে যদি মন আছে পঢ়িব তেতিয়া হলে অসমীয়া পঢ়িলা বা ইংলিশ মিডিয়ামৰ যদি ইংলিশ পঢ়িলা তুমি ঠিক আছে যদি মন নাই তেতিয়া হলে নালাগে দিয়া এটো সময়ত পঢ়িবলৈ ঠিক আছে এই সময়টো কিন্তু মিছ নকৰিবা 11:30 বা 12:30 লৈকে ওকে এটা শুনা মই যে কৈ আছো অসমীয়া আৰু ইংলিশত ইমান গুৰুত্ব দিবলৈ কি হৈছে জানানে যোৱাবাৰ আমাৰ বহুত কিজন ষ্টুডেন্টে অসমীয়া আৰু ইংলিশত ভুল কৰাৰ বাবে সিটটো নাপালে 2 নম্বৰ 1 নম্বৰ কাৰণে অসমীয়া আৰু ইংলিশত ভুল কৰাৰ বাবে সিটটো নাই পোৱা এই বছৰ তোমালোকক হেতু হ'ব নিদু তোমালোকে হেতু খেলিমিলি কৰিব নোৱাৰা তাৰ কাৰণে তোমালোকে কি কৰিবা ক্লাস 5 ৰ তোমালোকৰ অসমীয়া কিতাপখন আছে 6 ৰ অসমীয়া কিতাপ আনিবা 7 ৰ অসমীয়া কিতাপ আনিবা 8 ৰ অসমীয়া কিতাপ আনিবা আৰু যদি ইংলিশ মিডিয়াম হয় 5 ৰ ইংলিশৰ কিতাপ এ 6 ৰ 7 ৰ 8 ৰ ইংলিশৰ কিতাপখন আনি তোমালোকে পঢ়িবা তোমালোকে ৰিডিং দিবা হলখলিয়াকৈ পঢ়িবা প্ৰথমতে পঢ়িব নোৱাৰিব পাৰা তাৰ পিছত লাহে লাহে পঢ়োতে তোমালোকে পাৰা হৈ যাবগে ঠিক আছে হে ৰিডিং দিবা তোমালোকে অসমীয়া বা ইংলিশত অলপ গুৰুত্বটো দিয়া নহলে তোমালোকক কিন্তু পাবলগীয়া সিটটো হেৰাই যাব দেই মই এতিয়া বাৰেপতি কৰিছো তোমালোকক ঠিক আছে তাৰ পিছত তোমালোকক মই টাইমটো কিমান দিলো ইফালে 1 মান বাজিলে হা ঠিক আছে তাৰ পিছত তোমালোকৰ 1 মান বজাৰ পৰা তোমালোকৰ 2 মান বজালৈ খোৱা বোৱা বিলাক কমপ্লিট কৰি লোৱা ঠিক আছে তাৰপিছত তোমালোকৰ 2 মান বজাৰ পৰা তোমালোকৰ 3 মান বজালৈকে টোপনি মাৰি লোৱা নাক বজাই দিয়া অলপমান ঠিক আছে তাৰপিছত তোমালোকে যদি খেলিব যোৱা 3 পৰা 4 লৈ ইমান গৰমত যদি যোৱা ঠিক আছে যদি নোযোৱা নালাগে বাৰু যদি নোযোৱা তেতিয়া কি কৰিবা আমাৰ ইউটিউবৰ ক্লাছ বিলাক চাবা আমাৰ কি কৰিবা ইউটিউবৰ ক্লাছ বিলাক চাবা আৰু যিসকলে ক্লাছ লৈছা ৰেকৰ্ডিং ক্লাছ বিলাক চাবা আমাৰ ঠিক আছে ইউটিউবৰ ক্লাছ বিলাক চাবা বা ৰেকৰ্ডিং ক্লাছ বিলাক চাবা ঠিক আছে হে দুটা কাম তোমালোকে কৰিবা ঠিক আছে হে 1 ঘন্টা খেলিব গলে যাবা যদি গেলা গৰমত খেলিব নোযোৱা তেতিয়া হলে আমাৰ ইউটিউবৰ ক্লাছ বিলাক চাবা 3 পৰা 4 লৈকে বা ৰেকৰ্ডিং ক্লাছ চাবা যিসকলে আমাৰ লগত ক্লাছ লৈ আছা ওকে তাৰ পিছত তোমালোকৰ এটা 4 পৰা ঠিক আছে 4 পৰা 5 লৈকে ঠিক আছে 4 পৰা 5 লৈকে যিসকলে খেলিব নোযোৱা তো তোমালোকে পঢ়িবা আকৌ বা ঘৰতে আৰাম কৰিলা যদি তোমালোকে 3 পৰা 4 লৈকে পঢ়িছা ইউটিউবৰ ক্লাছ চালা ৰেকৰ্ডিং চালা তেতিয়ালে 3 পৰা 4 লৈকে অলপমান ৰবা আৰু এনে মা দেউতাৰ লগতে লেকচাৰ মাৰিবা কাবাৰ লগতে এনে খেলিবা নি আৰু কিবা কৰিবা যদি তুমি এই সময়ত খেলিব গৈছা 3 পৰা 4 লৈকে তেতিয়া 4 মান বজাত আহি পেলাই ফ্ৰেছ হৈ পেলাই ইউটিউবৰ ক্লাছ বিলাক চাবা বা ৰেকৰ্ডিং তুমি চাই ক্লিয়াৰ কৰিবা হা ঠিক আছে তাৰ পিছত তোমাক এতিয়া মই আকৌ ভগাই দিছো 5 মান বজাৰ পৰা তুমি অলপ হিফাল কৰিলা 5:30 মান বজাৰ পৰা ভালকে লাগি যোৱা এটা পঢ়া 5:30 মান বজাৰ পৰা তুমি কি কৰিলা 6:30 লৈকে তুমি পঢ়িলা অলপমান ঠিক আছে ইয়াত তুমি ম্যাথছটো ধৰি লোৱা ঠিক আছে ম্যাথছটো ধৰি লোৱা তাৰ পিছত 7 মান বজাৰ পৰা তুমি কি কৰিলা 7 মান বজাৰ পৰা আকৌ মই মাজত গ্যাপ দি দিছেনে আধা ঘন্টা মই তোমাক ৰেষ্ট দি দিছো ইয়াত 5:30 বা 6:30 লৈকে ম্যাথছ কৰি পেলাই আকৌ 7 পৰা 8 লৈকে তুমি মেন্টেল এবিলিটি অলপ পঢ়িবা প্লাস অসমীয়া বা ইংলিশ তুমি অলপমান পঢ়িলা ঠিক আছে মেন্টেল এবিলিটি অলপমান আৰু অসমীয়া বা ইংলিশ অলপ পঢ়িলা তুমি ঠিক আছে আৰু ম্যাথছ কৰোঁ বুলি কলেও ম্যাথছ কৰিব পৰা হেতু তোমাক মই এৰি দিছো তোমালোকৰ যেনেকে সুবিধা হয় কৰি লোৱা হা তাৰ পিছত যিসকলে আমাৰ লগত ক্লাছ কৰিবা 8টা বজাৰ পৰা তোমালোকৰ ক্লাছসমূহ ষ্টাৰ্ট হৈ যাবগে 8টা পৰা তোমালোকৰ 9:15 লৈকে ক্লাছসমূহ আৰম্ভ হৈ যাবগে ঠিক আছে আৰু যিসকলে ৰাতিপুৱা আমাৰ লগত ক্লাছ চলি আছে তো তোমালোকে এই সময়টোত পঢ়িবা হা এই সময়তে তোমালোকে পঢ়িবা 8টা পৰা 9:30 মান বজালৈকে তোমালোকে পঢ়িবা আৰু যিসকলে আমাৰ লগত ক্লাছ কৰা নাই তোমালোকে 8টা পৰা 9:30 সময়লৈকে পঢ়িবা ঠিক আছে কি পঢ়িবা ম্যাথছ কৰিবা ম্যাথছ কৰিবা আমাৰ আৰু ইউটিউবৰ
লাইভ ক্লাছ বিলাক কৰিবা ঠিক আছে ইউটিউবৰ লাইভ ক্লাছ বিলাক আমাৰ এতিয়া আহি আছে ডেইলি লাইভ ক্লাছ থাকিব তোমালোকৰ হা ৰাতি 7টা মান বজাত আমাৰ ডেইলি লাইভ ক্লাছ থাকিব তোমালোকে যি সকলে আমাৰ লগৰ ক্লাছ কৰা তো তোমালোকে 8টা পৰা 9টা 15 লৈকে তো ক্লাছ থাকিলে যি সকলে ক্লাছ নাথাকে তোমালোকে আমাৰ ইউটিউবৰ লাইভ ক্লাছ বিলাক যদি 8টা বজাত হয় 8টা বজাত কৰিবা যদি 8টাত নাথাকে 7টাত থাকে 7টাত চাই মিলি 8টা পৰা 9:30 লৈকে তোমালোকে পঢ়িবা ভালকে ঠিক আছে তোমালোকে ভালকে মনোযোগ দি পেলাই 8টা পৰা 9:30 লৈকে তোমালোকে ভালকে পঢ়িবা ওকে আৰু এফালে তোমালোকৰ কি হল 7টাৰ পৰা 8টা লৈকে আমি ইউটিউবত যদি লাইভ ক্লাছ দিও লাইভ ক্লাছ কৰিয়া যদি লাইভ ক্লাছ নাই তেতিয়ালে মেন্টাল লেভেল দি আৰু অসমীয়া বা ইংলিশ পঢ়িলা যদি মন নাই তেলে ম্যাথছ কৰিবা কিন্তু ঠিক আছে আৰু এই সময়টো তোমালোকক মই দি দিছো কি হল 5:30টা পৰা তোমালোকে 6:30 বা তোমালোকে কোনবা যদি বিচাৰে মই 7টা লৈকে পঢ়ো বহুত ভাল কথা ম্যাথছ কৰিবা ঠিক আছে ম্যাথছ কৰিব লাগিব ওকে তো আমাৰ টাৰ্গেটটো হল যে তোমালোকে দিনটো জেনেকে হক ঠিক আছে জেনেকে হক তোমালোকে দিনটোত ম্যাথছ মানে ক'ব গ'লে 30টা মান প্ৰশ্ন কৰিব লাগিব ম্যাথছৰ মানে কি হল দিনটোত মিনি কমসে কম 30টা মান প্ৰশ্ন 40টা বা 50টা প্ৰশ্ন কৰিছা তুমি বিৰাতে ভাল কথা গম পালা নে এইটো বস্তু এতিয়া এটা ইম্পৰ্টেন্ট কথা ক'ব তোমালোকক গৈছো বহুত বেছি ইম্পৰ্টেন্ট কথা স্যাৰ মোৰ ম্যাথছত বহুত বেছি সময় লাগে 99% ছাত্ৰ ছাত্ৰীৰ একেটা সমস্যা যে স্যাৰ মোৰ ম্যাথছত বহুত সময় লাগে কি কৰো স্যাৰ কি কৰো মই পাৰা নাই মানে আমি কি কৰিব লাগিব শুনা দিয়া ভালকে হা একদম মনোযোগ দি শুনা তোমালোকে কি কৰিবা ঘড়ী যে আছে কট যে বাজি থাকে ঘড়ী ঠিক আছে আগত ঘড়ী এটা ৰাখি লবা ঠিক আছে এনেকা ঘড়ী এটা লৈ লবা 6টা বজাত তুমি পঢ়াত বহিবা ঠিক আছে 6টা বজাত তুমি পঢ়াত বহিবা ঠিক আছে তুমি যেনিবা মই এনে উদাহৰণ দিছো 6টা বজাত পঢ়াত বহিলা 6টা পৰা তুমি এতিয়া 7টা লৈকে ঠিক আছে তুমি 6টা পৰা 7টা লৈকে তুমি হিসাব কৰিবা যে মই কেটা ম্যাথছ কৰিব পাৰিছো আজি 6টা পৰা 7টা লৈকে যে প্ৰথম দিনাখন তুমি 5টা পাৰিবা দ্বিতীয় দিনাখন তুমি 10টা পাৰিবা 3 নম্বৰ দিনাখন তুমি 11টা পাৰিব পাৰা 4 নম্বৰ দিনাখন তুমি 12টা পাৰিব পাৰা হে তেনেকে তুমি 1 ঘণ্টা যে মই অংক হিসাবটো যে দিছো ম্যাথছ তুমি কি কৰিব লাগিব প্ৰত্যেক 1 ঘণ্টাই তুমি হিসাব কৰিব লাগিব যে মই এই 1 ঘণ্টাত 10টা ম্যাথছ কৰিব পাৰিছো 20টা কৰিব পাৰিছো 15টা কৰিব পাৰিছো 5টা কৰিব পাৰিছো কোনো কথা নাই তুমি লাগিলে দুটাই কৰা 5টা কৰা তুমি হিসাব কৰি কৰা গম পালে নে তুমি বহিখন যে এনেকে তোমাৰ যে আছে যে ইয়াত যে বহিখন আছে ওপৰত কি কৰিবা ডেটটো দি দিবা ডেট হল আজি 2 এনে উদাহৰণ দিছো 2 জুলাই ঠিক আছে অহাকালি 2 জুলাই সময় কেটা বজাত ৰাতিপুৱা মই এতিয়া 8টাৰ পৰা 9টা লৈ মই পঢ়াত বহিছো এটা প্ৰশ্ন কৰিলো দুটা কৰিলো তিনটা কৰিলো চাৰিটা কৰিলো পাঁচটা কৰিলো 6টা কৰিলো 7টা কৰিলো মই 1 ঘণ্টাত 7টাহে প্ৰশ্ন হল দেখোন ঠিক আছে তেনেকে লিখি যাবা তুমি প্ৰত্যেক দিনাখন তুমি কেটা আজি মই 4 ঘণ্টা বহিলো পঢ়াত আজি মই 4 ঘণ্টা বহিলো প্ৰথম 1 ঘণ্টাত মই 7টা পাৰিলো ম্যাথছ কৰিব দ্বিতীয় 1 ঘণ্টাত মই আকৌ ম্যাথছ কি কৰিলো দ্বিতীয় 1 ঘণ্টাত মই ম্যাথছ 10টা কৰিব পাৰিলো 3 নম্বৰ 1 ঘণ্টাত আকৌ মই 8টাহে কৰিব পাৰিলো 4 নম্বৰ 1 ঘণ্টাত মই 5টাহে কৰিব পাৰিলো ম্যাথছ হে তেনেকে তুমি হিসাব কৰি যাবা দিনটোত তোমালোকে চেষ্টা কৰা যে 30টা 40টা যাতে ম্যাথছ অংক কৰা তোমালোকে গম পালা প্ৰথমতে নোৱাৰিব পাৰা কোনো ডাঙৰ কথা নহয় লাহে লাহে আগবাঢ়ি যাবা তোমালোকে ওকে মোৰ সব বুজি পালা বস্তুখিনি তোমালোকে এতিয়া ওকে কিবা যদি থাকে তোমালোকে কমেন্ট কৰিব পাৰিবা আৰু দ্বিতীয় কথাটো হ'ল যে তোমালোকে যদি নতুনকে ক্লাস লমকে ভাবি আছা তোমালোকে কি কৰিব পাৰিবা এই নম্বৰটো তোমালোকে নিজৰ নামটো লিখি পেলাই কি কৰিবা নিজৰ নামটো লিখি পেলাই মেছেজটা দি দিবা যে যি সকলে আমাৰ লগত ক্লাস লোৱা নাই হা যি সকলে ক্লাস লৈছে তোমালোকৰটো ক্লাস চলি আছে নিজৰ নামটো লিখি দি দিবা অসমীয়া মিডিয়াম নে ইংলিশ মিডিয়াম দিবা ক্লাস 5 নে কিহত পঢ়া হেতু দি দিবা তোমালোকে ঠিক আছে আৰু বাকি ফোন কৰিব হলে এই নাম্বাৰটো ফোন কৰিবা ৰাতিপুৱা 10টা পৰা 1টা বজালৈকে আৰু 5টা পৰা 9টা বজালৈকে তোমালোকে কি কৰিবা ফোন কৰিবা এই নাম্বাৰটো ওকে এখিনি কৰা ভালকে আহা ফ্ৰী ক্লাস গিটা কৰা আমি যিমান পাৰো তোমালোকক আৰু অলপ বেলেগ ধৰণকে গাইড কৰিব চেষ্টা কৰিম আৰু যিসকলে ক্লাস কৰি আছে তোমালোকৰটো ক্লাস চলি আছে এই জুলাই মাহত আমি অলপমান বেছিকে ক্লাস দি দিছো তোমালোকক ভালকে পঢ়িব লাগিব চেষ্টা কৰিব লাগিব আৰু চেষ্টাৰ অসাধ্য একো নাই চেষ্টা কৰি পেলাই তোমালোকে সিটটো দখল কৰিব লাগিব ইনটো ওকে তো এটাই কথা নো মই নো মোবাইল নো কাৰ্টুন নো ৰীল নো ইনষ্টাগ্ৰাম নো ফেসবুক অনলি কি জেএনভি
যদি তুমি মোবাইল চাই থাকা, যদি তুমি গেম খেলি থাকা, যদি তুমি ইউটিউব চাই ৰিল চাই থাকা, যদি তুমি ইনষ্টাগ্ৰাম চাই থাকা, ফেচবুক চাই থাকা, তোমাৰ কি হৈ যাব ময়ে হৈ যাব। গম পালা? আমি ময়ে কৰিব নালাগিব, হয়নে? আমি কি কৰিব লাগিব? জেএনভি কৰিব লাগিব। জেএনভি যাব হলে কিন্তু ভালকে পঢ়িব লাগিব। ওকে, যেটো টাইম টেবল দিছো আমাৰ হোৱাটছএপ গ্ৰুপ বিলাকত তোমালোকক দি দিয়া যাব। মোক মেছেজ কৰিবা, তোমালোকক আমি যদিও ক্লাছ লোৱা যদিও ক্লাছ নোলোৱা আমাৰ ফ্ৰী হোৱাটছএপ গ্ৰুপ বিলাকত তোমালোকক দি দিম, জয়েন কৰা দিম। তাত আমি এই টাইম টেবলখন ধুনীয়াকৈ এটা সিস্টেমেটিককে PDF এটা বনাই তোমালোকক দি দিম। তোমালোকে সেইটো প্ৰিন্ট কৰি লৈ ল'ব পাৰা আৰু তেনেকৈ ভালকৈ পঢ়িব পাৰিবা। ওকে ষ্টুডেন্টস, ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।